প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ সামগুৰিত এতিয়া কংগ্ৰেছৰ দুৰ্গ খহিছে দৈনিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি হওক বা এআইডিএফ দলত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু নগাঁৱত যেহেতু এবাৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাই জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সুৰেশ বৰা এবাৰ জৰি হৈ ওলাই যাব নেকি প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান জনাই এনেদৰে এতিয়া দিল্লীলৈ যাব নেকি সুৰেশ বৰা হেয়া যেন প্ৰায় নিশ্চিত হৈ পৰিছে সুৰেশ বৰাই নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৰকিবুল হুছেইনৰ যি সামগুৰি বিধানসভা সমষ্টি আছিল আৰু তাত এনেদৰে এতিয়া সংখ্যালঘু মুছলমান লোকে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে সামগুৰিত তাজপাতৰ দৰে খহিছে এতিয়া ৰকিবুল হুছেইনৰ দুৰ্গ সংখ্যালঘু মুছলমানৰ যোগদান বিজেপি দলত দৈনিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপি অথবা এআইডিএফত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী প্ৰায় ৩০% কংগ্ৰেছ কৰ্মীয়ে সমৰ্থকে যোগদান কৰে বিজেপিত নগাঁও লোকসভা সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সুৰেশ বৰাৰ আৰু বিজেপিৰ উন্নয়ন দেখি কংগ্ৰেছ ত্যাগ কৰিছে সংখ্যালঘু লোকে যাৰ বাবে বিজেপিলৈ ঢপলিয়াই আহিছে সংখ্যালঘু মুছলমান ৰাইজ এই দাবী কৰিছে এতিয়া সুৰেশ বৰাই আৰু সামগুৰিত এনেদৰে এটা তাজপাতৰ দৰে খহিছে বিজেপি কংগ্ৰেছৰ দুৰ্গ সংখ্যালঘু মুছলমান এতিয়া বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু দৈনিক এনেদৰে কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাই জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত যে নগাঁও লোকসভা সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সুৰেশ বৰাৰ আৰু তাৰপিছতেই সুৰেশ বৰাই কৈছে যে বিজেপিৰ উন্নয়ন আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন দেখি এনেদৰে এতিয়া সংখ্যালঘু মুছলমান লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু দৈনিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপি অথবা এআইইউডিএফত আৰু বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত বিজেপিত যোগদান বৃহৎ যোগদান কাৰ্যসূচী প্ৰায় ৩০% কংগ্ৰেছ কৰ্মী সমৰ্থকে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত আমি দৃশ্যাংশ দেখাইছোঁ এনেদৰে সংখ্যালঘু মুছলমান লোক এতিয়া বিজেপিলৈ ধাৱবান হোৱা পৰিলক্ষিত হৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এতিয়া ধাৰাবাহিকভাৱে এটাৰ পিছত আনটো মুখ্যম আঘাত কংগ্ৰেছ দলত কংগ্ৰেছত ধাৰাবাহিকভাৱে পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে দৈনিক এনে খবৰ আহিছে য'ত কংগ্ৰেছৰ কৰ্মীসকলে বা সমৰ্থকে কংগ্ৰেছ দল ত্যাগ কৰি অন্য দলত যোগদান কৰিছে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখাইছোঁ এনেদৰে এতিয়া সুৰেশ বৰা বিজেপিৰ প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টি বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ নেতৃত্বত এনেদৰে এতিয়া লোকে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত সুৰেশ বৰাৰ মন্তব্য আছে সুৰেশ বৰাই কি কৈছে আমি সেই সন্দৰ্ভত সুৰেশ বৰাৰ প্ৰতিক্ৰিয়া শুনোৱাৰো চেষ্টা কৰিম আমাৰ বৰ্মাবাসী ৰাইজ সামগুৰি সমষ্টিৰ অন্তৰ্গত বৰ্মাবাসী ৰাইজ তেখেতসকলে যোৱাকালিও ইয়াত জইনিং হৈছিলে মই আহিব পৰা নাছিলোঁ আমাৰ স্থানীয় যিসকল এজিপিৰ নেতা আছিল তেখেতসকলে জইন কৰালে আৰু আজি আহিলোঁ এতিয়া প্ৰায়তো সময়ো বহুত হৈছে আপোনালোকে দেখাও পাইছে আপোনালোক অলপ আগৰ পৰাই ইয়াত উপস্থিত আছে আচলতে কথাটো হৈছে কি মাইনৰিটি লোকসকলে বুজি পাইছে মাইনৰিটি লোকসকলে স্বতঃস্ফূৰ্তভাৱে আহিছে এতিয়া বিজেপি কৰিবলৈ তাৰ মূল কথা হৈছে তেখেতসকলে বুজি পাইছে যে তেখেতসকল আচলতে কিমান মানে প্ৰতাৰণা হ'ল আৰু তেখেতসকলে এতিয়া ক'ত থাকিব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়নৰ জোৱাৰ ভাৰতবৰ্ষত আনিছে সেই প্ৰভাৱ আহি আজি আমাৰ সামগুৰি সমষ্টি বৰ্মাতো পাইছে আৰু তেখেতৰ সবকা সাথ সবকা বিকাশ যিটো শ্লোগান নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই শ্লোগানটো মানুহৰ হৃদয়ংগম কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো শ্ৰেণীৰ ৰাইজক লৈ হিন্দু হওক মুছলমান হওক সকলোকে লৈ যি কাম কৰাৰ চিন্তা কৰি প্ৰায় 1 লাখতকৈ অধিক নিবনুৱাক চাকৰি দিলে নিকাভাৱে তাত মুছলমান ভাই ভনীসকলেও বহুত চাকৰি পাইছে আৰু মহিলাসকলক আইনগত বহুত সুবিধা দিয়া হৈছে বিজেপি চৰকাৰখনে আৰু লগতে আপোনাৰ অৰুণোদয়ৰ পৰা ধৰি বিভিন্ন আঁচনি পাইছে কৃষকৰ আঁচনিৰ পৰা ধৰি বহুতখিনি পাইছে শেহতীয়াকৈ মহিলাসকলক লাখপতি বাইদেউ বনাব গৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেইখিনি মিলি আচলতে মানুহখিনিয়ে বুজি পাইছে আৰু চবতকৈ ডাঙৰ কথাকে আমাৰ মাইনৰিটি লোকসকলে এটা কথা এটা উপলব্ধি কৰিছে যে এই সময়ত আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থাকিব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী বনাব লাগে এই কথাটো আমাৰ গাঁৱে ভূঞে আহিছে আৰু এইখিনিতো আপোনাৰ অসমীয়া মানুহে অসমীয়া মুছলমান মানুহ গতিকে এওঁলোকে বুজি পাইছে গতিকে এতিয়া আমাৰ লগত আহিছে আৰু এটা আপুনি কৈছে অলপ আগত
শব্দ এটা আপুনি ক'লে যে এইটো কংগ্ৰেছৰ দুৰ্গ আছিল, এটা কথা দুৰ্গই হৈ আছে আৰু, কিন্তু এইটো বিজেপি দুৰ্গ হৈ গ'ল আৰু, সেইটোৱে কথা। আজি 300তকৈ অধিক লোকে ইয়াত জইন কৰিছে, কালিও জইন কৰিছে, আৰু এইটো ধাৰাবাহিক চলি থাকিব। এইটো ডেইলি মানে ধৰি লওক এখন এই জেগাটো যে আপুনি এটা দোকান টাইপ আৰু, ইয়াতে ডেইলি চলি থাকিব আৰু, মানে ডেইলি এইটো সন্ধ্যা আমাৰ ভিতৰৰ পৰা ৰাইজ আহি থাকিব আৰু ইয়াত ডেইলি মানে জইনিং কাৰ্যসূচী চলি থাকিব। তেনেকুৱা ফেক্টৰৰ শব্দটো মই নকওঁ, কিন্তু আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব মানে UDF-ৰ লগত। আৰু মই কওঁ শুনক, যোনেই যেনেকুৱা বক্তব্য নকৰক বা এই আপোনাৰ টিভিত আপোনাৰ অকণ খোৰাক যোগোৱা ধৰণৰ বক্তব্য যোনেই নলওক, আপোনাৰ তেনেকুৱা শব্দ ক'লে ভালো পায়, TRP চলে এনেকুৱা মানে ভাল পায়, এইখিনি মানুহে বহুতে চাই ভাল পায়। কিন্তু কথাটো হ'ল কি, এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত মোদী আৰু মামা এই দুজনৰ ওচৰত কোনেও তিষ্ঠিব নোৱাৰে। বিজেপিৰে জয় আৰু মানে পদুম ফুলৰ জয়, তেনেকৈ মই ক'ব নিবিচাৰো। তেওঁলোকৰ নীতি, তেওঁলোকৰ কথা, আৰু মই নাই মানে মই বিজেপি, এতিয়া মই কেণ্ডিডেট বিজেপি, আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে নিজেও কেণ্ডিডেট, গতিকে সেইটো ক্ষেত্ৰত তেনেকে মই ভবা নাই। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা আছে, তেখেতে তেখেতৰ কাম কৰক, তেখেতৰ নীতিত কৰক, গতিকে তেখেতে যদি ভাল কাম কৰিছে